দুচকুৰে মাজতে সপোনে বাগৰে উমানে জোকালে জীৱন বৰণীয়া কিমান ৰহণীয়া জোনাকীয়ে যাকে কবৰে কি জানি মনৰ জুনুকা জোনাকে জোনাকে এধাৰে এধাৰে চিঞৰি মোৰ আকাশে কবনে বাৰু মোৰে কাহিনী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি শকুন্তলা ও শকুন্তলা শকুন্তলা ও শকুন্তলা তুমি ভালে কৰিলা বিয়াৰ আগতে প্ৰতিকাৰখিনি নকৰিলা আৰু আমাৰ সংসাৰখন ভাঙি গ'ল নহ'লে তাইৰ নিচিনা এজনী কেৰেক্টাৰলেছ ছোৱালীৰ লগত মই থাকিব লগা হ'ল প্লিজ মিলন তোমাক মই ৰিকুৱেষ্ট কৰিছোঁ সকলোবোৰ কথা পাহৰি তুমি তাইক ঘৰলৈ উভতাই আনা কিন্তু কিন্তু তুমি যাবা ক'ত ভাগ্যই য'লৈ লৈ যায় তালৈকে যাম কিন্তু মোৰ এই সন্তানটি মই য'তেই নাথাকোঁ কিয় সুৰক্ষিত থাকিব তাই বহু দূৰ অতিক্ৰম কৰিব লাগিব এইখিনি সময়ত যদি তাইক আমি সংগ দিওঁ তাই আত্মবিশ্বাস হেৰুৱাব তাই সংঘাতবোৰৰ লগত মুখামুখি হ'ব নোৱাৰিব গতিকে তুমি তাইক আগবাঢ়ি যাব দিয়া তাইক অকলে সংগ্ৰাম কৰিব দিয়া দিন ৰাতি মই কষ্ট কৰিছিলোঁ ধৈৰ্য আৰু আত্মবিশ্বাসৰ ফলত মই আজি এই ঠাইত উপনীত হৈছোঁ বুজিছোঁ দেখি ভাল লাগিছে যিটো উদয়নে এটা সময়ত শকুন্তলাৰ বাবে দিন ৰাতি মদ খাইছিল আজি সেই উদয়নে নিজকে প্ৰতিষ্ঠা কৰিছে জীৱনটোক এটা নতুন দিশেৰে আগুৱাই নিছে মানুহজনী এইটো অৱস্থাত অকলে ইয়াত কিয় শুই আছে মানুহগৰাকীৰ নিশ্চয় কিবা এটা সমস্যা হৈছে বাইদেউ বাইদেউ হা ক'লৈ যাব আপুনি নাজানো ক'ত যাম নাজানো মানে ইয়ালৈ ভাড়াঘৰ বিচাৰি আহিছিলোঁ অকলশৰীয়া মানুহকচোন কোনেও ইয়াত ভাড়াই দিব নোখোজে বহুত বিচাৰিলোঁ এতিয়া ক'ত বা যাওঁ বাইদেউ বেয়া নাপায় যদি আপুনি মোৰ লগতে বলক মই যাৰ ঘৰত কাম কৰোঁ তেওঁলোকৰ ঘৰত ৰুম এটা খালী হৈ আছে ভাড়াও বৰ এটা বেছি নহয় আপুনি তাত থাকিব পাৰিব চাফ চিকুণ হৈ আছে সঁচাইনে সঁচাই কৈছা আহক ব'লা মই নিব পাৰিম বৰ্মা চা কি হ'ল মনটো মাৰি আছে যে তেখেত ঢুকোৱাৰ পিছত দুয়োটা ল'ৰাক মই বৰ কষ্টৰে ডাঙৰ কৰিছিলোঁ আৰু সিহঁত দুটাৰ সুখে মোৰ সুখ বুলি ধৰি লৈছিলোঁ কিন্তু ভবাৰ দৰে একো নহ'ল বৰ্মা দুখ নকৰিবচোন মোৰ দুইজনী বোৱাৰীয়ে ভাল নহয় আৰু দুইজনী বোৱাৰীৰ কাৰণে দুইটা ল'ৰাই আজি দুখ পাব লগা হৈছে বৰ্মা সৰু বৰ বেয়া নহয় সৰু বৰ অন্তত ডাঙৰবোৰৰ লগত তুলনা নকৰিব গিৰিক থাকোঁতে পৰপুৰুষৰ লগত হলি গলি কৰিব আৰু সেইজনী বোৱাৰীক তই ভাল বুলি কৈছ দীপা বৰ্মা মোৰ আগতে যি কলি আগপিছ চিন্তা নকৰাকে শকুন্তলাৰ হৈ ওকালতি নকৰিবি মোৰ আগতে যি কলি আৰু দাদাৰ আগতো একোৱেই নকবি বিনোদনে শকুন্তলাক ঘিণ কৰে হ'ব বৰ্মা
কি হ'ল তুমি ইয়াত মন মাৰি বহি আছা যে? মনটো ভাল লগা নাই বাবা। মই গম পাইছোঁ তোমাৰ কিহৰ বাবে আজি মন বেয়া। তোমাৰ বৌলে মনত পৰিছে ন? সকলোবোৰ উদং উদং হৈ গ'ল। মোৰো আজি কিবা ঘৰখনত থাকি ভাল লগা নাই। ছোৱালীজনী ক'ত বা আছে, কি বা কৰিছে? মা, ৰাতিও হ'ল, ক'ৰবাত থাকিবলৈ জেগাকণ পাইছেনে নাইবা? তুমি চিন্তা নকৰিবা মা, বৌ য'তে থাকে ভালকৈ থাকিব। যিয়েই নহওক, য'তেই নাথাকক, তাই সন্তানটোৰে সৈতে কুশলে থাকক। এতিয়াৰ পৰা এইটোৱে মোৰ নতুন ঠিকনা। এইখন ঘৰৰ পৰাই মই মোৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিম। আৰু মোৰ জীৱনৰ সংগী হ'ব মোৰ এই সন্তানটো। ৰ'বাচোন, তাইক ফোন এটা কৰোঁ। হেল্ল' খুৰী। ভালে আছানে? মোৰ ভালেই। ক'ত আছা? কেনেকৈ আছা? মই ক'ত আছোঁ, কেনেকৈ আছোঁ, সেইটো মোক নুসুধিব। মাত্ৰ এটা কথাই জানি থওক, শকুন্তলা য'তেই আছে ভালদৰে আছে। গৰ্ভত সন্তানটিৰ সৈতে মই সুৰক্ষিত আছোঁ খুৰী। মাত্ৰ আপুনি মোক আশীৰ্বাদ কৰিব, যাতে মই হাৰি নাযাওঁ। বৌয়ে কি ক'লে মা? মই জানিছিলোঁৱে তাই তেনেকুৱা এটা উত্তৰ দিব বুলি। মানে? তাই ঠিকনাটো নক'লে। কিন্তু কিয়? ঠিকনাটো ক'লে যে তাইক আকৌ আমি ইয়ালৈ লৈ আহিম। তাইৰ স্বাভিমানত লাগিব, সেইকাৰণে নক'লে। আৰু বাবা, তুমি এটা কাম কৰিব লাগিব। তুমি তাই ক'ত আছে জানিব লাগিব। আমি প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে তাইক সহায় কৰিব লাগিব। আৰু স্বামী অবিহনে এগৰাকী নাৰী কিমান অকলশৰীয়া, সেই কথা মই বুজি পাওঁ। তাতে আকৌ তাই মা হ'বলৈ ওলাইছে। বৌৰ দায়িত্ব লৈছোঁ যেতিয়া, বৌ চকুৰ আগত নাথাকিলেও বৌৰ সকলোবোৰ দায়িত্ব পালন কৰিম মা। মই জানো, মই তোমাৰ পৰা এইটোৱেই বিচাৰোঁ। খুৰা খুৰীয়ে নেদেখাকৈয়ে আপোনাৰ কাৰণে ভাত কেইটামান বাঢ়ি থৈছিলোঁ, তাকে মনে মনে লৈ আহিলোঁ। তুমি এইটো কৰিব নালাগিছিলে। কথাটো গম পালে যে বৰ বেয়া কথা হ'ব। নহ'লে যে আপুনি ভোকতে থাকিলেহেঁতেন। হ'লেও মনে মনে অনাটোতো এটা বেয়া কথা। শকুন্তলা, অ' শকুন্তলা, শকুন্তলা, অ' শকুন্তলা। বাইদেউ, ভাত আনিছোঁ। টোপনিয়ে গৈছিলোঁ জানানে। যাবই দিয়ক। দিনটো কম ঘূৰিছেনে আপুনি ভাড়া ঘৰ বিচাৰি?
তাকেহে গোটেই দিনটো ভাড়াঘৰ বিচাৰি থাকোঁতেই গ'ল মালিকবোৰে অকলশৰীয়া মানুহক ভাড়া দিবই নোখোজে ল'ৰা বা পৰিয়ালকহে ভাড়া দিয়ে তোমাক আজি লগ নোপোৱা হ'লে মোৰ যে কি হ'লহেঁতেন ভগৱানেই চাগে তোমাক মোৰ ওচৰলৈ পঠিয়াই দিছে কয় নহয় যাৰ কোনো নাথাকে তাৰ বোলেও ভগৱান থাকে বাইদেউ ভাতকেইটা খাই লওক সোনকালে ঠাণ্ডা হৈ যাব নহ'লে ভাত তুমি ক'ৰ পৰা আনিলা খুৰীহঁতৰ ঘৰৰ পৰা খুৰীহঁতৰ ঘৰৰ পৰা অঁ খুৰা খুৰীয়ে নেদেখাকৈয়ে আপোনাৰ কাৰণে ভাত কেইটামান বাঢ়ি থৈছিলোঁ তাকে মনে মনে লৈ আহিলোঁ তুমি এইটো কৰিব নালাগিছিলে কথাটো গম পালে যে বৰ বেয়া কথা হ'ব নহ'লে যে আপুনি ভোকতে থাকিলেহেঁতেন হ'লেও মনে মনে অনাটোতো এটা বেয়া কথা কাইলৈ ওলাবাচোন বজাৰ কেইটামান কৰি আহিবগৈ লাগিব মই এইফালৰ ৰাস্তা পদূলিও একো চিনি নাপাওঁ নহয় পাকঘৰৰ বস্তু একোৱেই নাই কেইটামান কিনি আনিবগৈ লাগিব ঠিক আছে বাৰু মই ঘৰৰ কামখিনি সোনকালে শেষ কৰি খুৰীক সুধি আপোনাৰ লগত ওলাই যাম দিয়ক আবেলি হ'ব দিয়া বাইদেউ আপুনি দেৰি কৰিব নালাগে ভাতকেইটা খাই সোনকালে শুই যাওক ৰাতিও হৈছে আৰু মই গৈ থাকোঁ খুৰীয়ে ইফালে মোক নেদেখিলে হাহাকাৰ লগাব ঠিক আছে দিয়া ঠিক আছে পুৱা লগ পাম ভাইটি কি হ'ল এনেকৈ অকলে অকলে ৰৈ কি ভাবি আছো আজি ৰাতিপুৱাৰ পৰা এটা কথাই মোক বৰকৈ অশান্তি দি আছে কি কথা নিশ্চয় শকুন্তলাৰ কথাই চা ভাইটি তই এনেকৈ দিনে নিশাই তাইৰ কথা ভাবি অফিচৰ কাম ইগন'ৰ কৰা কথাটো মই কিন্তু একদম ভাল পোৱা নাই কিন্তু দাদা তই চা তহঁতে তাইক ছাপোৰ্ট নকৰিলেও মই কিন্তু কৰোঁ মই বিচাৰোঁ তাই এখন ঘৰলৈ উভতি অহাটো কিন্তু মই বিচাৰিলেতো নহ'ব তই যদি নিবিচাৰ মই বিচাৰি জানো কিবা লাভ আছে গতিকে যিটো সম্পৰ্কৰ লগত তই থাকিব নিবিচাৰ সেইটো সম্পৰ্কৰ কথা ভাবি একো লাভ নাই কিন্তু মই তোক কি ক'ব বিচাৰিছোঁ তই বুজাই নাই আচ্ছা ঠিক আছে কচোন তই কি ক'ব বিচাৰিছ মৰমীৰ মৃত্যু স্বাভাৱিক নাছিল কি তই এইবোৰ কি কৈছ তাইৰ মৃত্যু স্বাভাৱিক হ'বই নোৱাৰে তই কেনেকৈ জানিলি মোৰ মনটোৱে কৈছে চা ভাইটি মানুহে মনেৰে নহয় মগজুৰে ভাবিব লাগে মই মন মগজ দুয়োটা দিয়ে ভাবোঁ সেইটো তই ভালদৰে জানো মই মোৰ চিন্তা শক্তিৰে বিবেচনা কৰিহে কথাখিনি কৈছোঁ তাইৰ মৃত্যুত এটা ৰহস্য আছে কি অঁ আৰু তাৰ প্ৰমাণ মই আজি পাইছোঁ কি প্ৰমাণ সেইটো মই তোক এতিয়া নকওঁ কিয় কিয় ক'ব নোৱাৰা মোক সকলো প্ৰমাণ সত্য প্ৰমাণিত হ'লেহে মই তোক ক'ম তেতিয়ালৈকে তই অপেক্ষা কৰ সকলো কথা সঁচা নোহোৱালৈকে মই একোৱে নকওঁ শকুন্তলাৰ কথাই মোক কেতিয়াও আৱেগিক কৰি তুলিব নোৱাৰে আৰু এটা কথা মই যিহেতু এটা নতুন কোম্পানী খুলিছোঁ তোৰ কিন্তু হেল্প লাগিব আৰু তোৰ পৰা মই এইখিনি আশা কৰিছোঁ শকুন্তলা ও শকুন্তলা শকুন্তলা ও শকুন্তলা আপোনাৰ চাগে ভাগৰেই লাগিছে ন বজাৰ কৰিবলৈ ইমান দূৰ গ'লোঁ যে ভাগৰনো আৰু কি কামকেইটাতো কৰিবই লাগিব নহ'লে মই হাত সাৱটি বহি থাকিলে জানো মোক কৰি দিওঁতা কোনোবা আছে একো নহয় দিয়ক মানুহৰ বেয়া দিনৰ পাছত ভাল দিন আহেই আপোনাৰো আহিব ময়ো সেই ভাল দিনটোৰ কাৰণে আশাবাদী বাইদেউ মই যাওঁ দিয়ক খুৰাই বা কিয় বিচাৰিছে যোৱা দিয়া ঠিক আছে তেন্তে আহিছোঁ
সাঁচতীয়া পইচাকেইটাচোন শেষেই হ'ল। কিবা এটা নকৰিলে মোৰ সন্তানটিক ডাঙৰ দীঘল কৰোঁতে মোৰ বৰ কষ্ট হ'ব। মই আজিয়ে কাম এটা বিচাৰি যাব লাগিব। অন্ততঃ সন্তানটিৰ প্ৰয়োজনখিনি পূৰ কৰিব পাৰিলেও মোৰ বাবে যথেষ্ট। এটা সময় আছিল যেতিয়া মই দিল্লীৰ পৰা MBA পাছ কৰি নিজৰ বিজনেছ ষ্টাৰ্ট নকৰি শকুন্তলাৰ পাছে পাছে দৌৰি ফুৰিছিলোঁ। মই বহুত সময় বৰবাদ কৰিলোঁ। এতিয়া মই প্ৰেক্টিকেল। সময় মোক বহুত কথা শিকালে। পৰিস্থিতিয়ে মানুহক বহুত কথাই শিকায়, আৰু তয়ো পৰিস্থিতিৰ পৰা শিকিছ। মানুহ ইমান ইম'চনেল হৈ লাভ নাই। প্ৰেক্টিকেল হ'ব লাগে। লাইফৰ এটা ভিজন থাকিব লাগে। মোৰ এতিয়া ভিজন এটাই, মোৰ কোম্পানীটো বহুত দূৰ আগুৱাই নিব খোজোঁ। এজন বিজনেছ টাইকুন হ'ব খোজোঁ, য'ত মোৰ কোম্পানীৰ আন কোম্পানীতকৈ উন্নতি বেছি হয়। আনে মোৰ কোম্পানীক লৈ যাতে ঈৰ্ষা কৰে, তেনেকুৱা হ'ব খোজোঁ। চা, হ'লেও তই বিজনেছমেন হিচাপে এষ্টাব্লিছ হৈছই। ইমান কম সময়ৰ ভিতৰত তই কিমান কাম কৰিব পাৰিছ। আৰু যদি এনেকৈ কাম কৰি থাক তেতিয়াহ'লে উইদিন 1-2 ইয়েৰত কিমানখিনি আগুৱাই যাবি। মাত্ৰ এটা কথা, তই কেৱল ইম'চনেল নহবি। নহ'লে যি শূন্যৰ পৰা তই আৰম্ভ কৰিছিলি সি পুনৰ শূন্যতে সমাপ্ত হৈ যাব। তই আৰু এইবোৰ কথা চিন্তা নকৰিবি। শকুন্তলাৰ কথাই মোক কেতিয়াও আৱেগিক কৰি তুলিব নোৱাৰে। আৰু এটা কথা, মই যিহেতু এটা নতুন কোম্পানী খুলিছোঁ, তোৰ কিন্তু হেল্প লাগিব, আৰু তোৰ পৰা মই এইখিনি আশা কৰিছোঁ। অফক'ৰ্ছ ভাই, তই হেল্প খুজিবি আৰু তোক মই হেল্প নকৰাকৈ থাকিমনে? কি হেল্প লাগে কবি, মই ডেফিনেটলি কৰিম। ঠিক আছে, চলা। আহ